Hello everyone, সকলোকে ওয়েলকাম জানাইছো ইউটিউব চ্যানেল কেৰিয়াৰ আসামলৈ। আজিৰ এই ভিডিঅ'টিত আমাৰ অসমৰ যি মিউজিয়াম ডিপাৰ্টমেণ্ট আছে ডাইৰেক্টৰেট অফ মিউজিয়াম এই মিউজিয়ামত কিছু সংখ্যক পদ নিযুক্তিৰ কাৰণে এডভাৰটাইজ পাব্লিছ হৈছে। আশা কৰিছোঁ ভিডিঅ'টো শেষলৈকে চাব আৰু যিসকলে চেনেলটো নতুনকৈ আহিছে ছাবস্ক্ৰাইব কৰি ল'ব আৰু ভিডিঅ'টো শ্বেয়াৰ কৰি দিব আপোনালোকৰ বন্ধু বান্ধৱীৰ মাজত। তো ইয়াতে এডভাৰটাইজমেণ্ট ওলাইছে 17 ছেপ্টেম্বৰত। যিসকলে ইণ্টাৰেষ্টেড তেওঁলোকে আমাৰ চাকৰি এপ্লাই কৰা এখন ফৰ্ম আছে পাৰ্ট 9 অফ আসাম গেজেট অৰ্থাৎ যিখন আমাৰ ষ্টেণ্ডাৰ্ড ফৰ্ম বুলি কওঁ সেইখনত এপ্লাই কৰিব লাগিব আৰু এপ্লাই কৰোঁতে সেলফ এটাষ্টেড কপিজবিলাক দিব লাগিব ডকুমেণ্টছৰ কপিবিলাক আৰু কি কি ভেকেঞ্চি আছে সেইখিনি আমি চাম। প্ৰথমতে এটা ভেকেঞ্চি আছে লেবৰেটৰী এছিষ্টেণ্ট, এটা ভেকেঞ্চি পে স্কেলটো ইয়াত দিয়া আছে 14,000 পৰা 70,000 আৰু গ্ৰেড পে 5,600। ৰিজাৰ্ভেশ্যন আনৰিজাৰ্ভৰ কাৰণে আছে কোৱালিফিকেশ্যন বেচেলৰ অফ ছায়েন্স ডিগ্ৰী ইন এনি ডিচিপ্লিন ফ্ৰম UGC ৰেকগনাইজ ইউনিভাৰ্চিটি BSc হ'ব লাগিব। তাৰপিছত ইলেক্ট্ৰিক মিস্ত্ৰী এটা ভেকেঞ্চি আছে, পে স্কেলটো হৈছে 14,000 to 70,000 আৰু গ্ৰেড পে 5,200। তাৰপিছত কোৱালিফিকেশ্যন HLC পাষ্ট উইথ ডিপ্ল'মা ইন ইলেক্ট্ৰিকেল ইঞ্জিনিয়াৰিং ফ্ৰম গভৰ্ণমেণ্ট ৰেকগনাইজ পলিটেকনিক। তো ইলেক্ট্ৰিকেল ইঞ্জিনিয়াৰিঙৰ ডিপ্ল'মা হ'ব লাগিব। তাৰপিছত এজ লিমিটটো আছে 18 পৰা 40 বছৰ আৰু ফৰ ৰিজাৰ্ভ কেটেগৰী এজ পাৰ গভৰ্ণমেণ্ট ৰুল ৰিলেক্সেশ্যন পাব। তাৰপিছত এপ্লিকেশ্যন প্ৰচিডিউৰ ষ্টেণ্ডাৰ্ড ফৰ্মখন ফিল আপ কৰি পেলাই এপ্লাই কৰিব লাগিব। ইয়াতে কি কি দিব লাগিব ইয়াত দিয়া আছে সেলফ এটাষ্টেড কপিজ অফ অল চাৰ্টিফিকেট মাৰ্কশ্বিট অফ ইন ছাপৰ্ট অফ এডুকেশ্যনেল কোৱালিফিকেশ্যন। তাৰপিছত সেলফ এটাষ্টেড HLC এডমিট অৰ HLC পাছ চাৰ্টিফিকেট ফৰ এজ প্ৰুফ, কাষ্ট চাৰ্টিফিকেট যদি আছে দিব লাগিব আৰু ভেলিড এমপ্লয়মেণ্ট এক্সচেঞ্জ ৰেজিষ্ট্ৰেশ্যন কাৰ্ড। তাৰপিছত 2 কপি ৰিচেণ্ট পাছপৰ্ট ফটো সাইন বাই কেণ্ডিডেট সাইন কৰা হ'ব লাগিব। তাৰপিছত কপি অফ পাৰ্চনেল ID আধাৰ কাৰ্ড ভোটাৰ কাৰ্ড ইয়াৰে এটা কপি দিব লাগিব। তাৰপিছত ডিক্লেৰেশ্যন অফ ফৰ্ম এ যিখন স্মল ফেমিলি নৰ্মছৰ ফৰ্মেট এটা আছে সেইটো আপোনালোকে পাব ইণ্টাৰনেটত চাৰ্চ কৰিলে, সেইখন ফিল আপ কৰা লাগিব আৰু PWD চাৰ্টিফিকেট যদি আছে সেয়া লাগিব। তাৰপিছত এপ্লিকেশ্যন ফৰ্মখন এটা খামত ভৰাই পেলাই ধুনীয়াকৈ পোষ্টৰ নামটো লিখি ছাবমিট কৰিব লাগিব টু দ্য ডাইৰেক্টৰ মিউজিয়াম আসাম GNB ৰোড আমবাৰী গুৱাহাটী 781001 অৰ্থাৎ যিটো আমাৰ মিউজিয়াম আছে ষ্টেট মিউজিয়াম তাতে ছাবমিট কৰিব লাগিব আৰু এড্ৰেছটো ইয়াত দিয়া আছে। তাৰপিছত যি পোষ্টৰ কাৰণে এপ্লাই কৰিব পোষ্টৰ নাম লিখাই থাকিব লাগিব আৰু এপ্লাই কৰা লাষ্ট ডেট হৈছে 17 অক্টোবৰ। গতিকে 17 অক্টোবৰৰ ভিতৰত আপোনালোকে এপ্লাই কৰিব পাৰিব। চিলেকশ্যন প্ৰচেছটো যিসকলৰ এপ্লিকেশ্যন ভেলিড হয় তেওঁলোকক ৰিটেন টেষ্টৰ কাৰণে ইনভাইট কৰা হ'ব বা স্কিল টেষ্টৰ কাৰণে ইনভাইট কৰা হ'ব, যিটো আপোনালোকে এই যিটো মিউজিয়াম ডিপাৰ্টমেণ্টৰ ৱেবছাইট আছে museum.assam.gov.in এইটো ৱেবছাইটত পাব। তাৰপিছত যিসকলে ইণ্টাৰেষ্টেড তেওঁলোকে ইয়াতে এই এডভাৰটাইজমেণ্টটো চাই পেলাই এপ্লাই কৰিব পাৰিব আৰু এইটো এডভাৰটাইজমেণ্ট চাবৰ কাৰণে আপোনালোকে মিউজিয়াম আসাম এইটো যিটো ৱেবছাইট আছে ৱেবছাইটতে পাব। গতিকে যিসকলে ইণ্টাৰেষ্টেড তেওঁলোকে এপ্লাই কৰিব আৰু এপ্লাই কৰি পেলাই প্ৰিপাৰেশ্যন ষ্টাৰ্ট কৰিব। পুনৰ লগ পাম নেক্সট ভিডিঅ'ত। থেংক ইউ।